টিংখাং সমষ্টি অন্তৰ্গত খোৱাঙৰ কললুৱা দেউৰী গাঁৱৰ কৃষকসকলে জলসিঞ্চন আঁচনি ব্যৰ্থতাৰ বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। খেতিৰ বাবে পানী বিচাৰি জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা সংঘাতৰ পিছত পানী বিচৰা কৃষকৰ বিৰুদ্ধে দিয়া হৈছে আৰক্ষীৰ ওচৰত গোচৰ। টিংখাং সমষ্টি অন্তৰ্গত খোৱাঙৰ কললুৱা দেউৰী গাঁৱৰ খেতিপথাৰত পানীৰ বাবে হাহাকাৰ। চৰকাৰী জলসিঞ্চন আঁচনি থকাৰ পিছতো কৃষকসকলে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিবলগীয়া হৈছে। কেইবা দশক পুৰণি এই জলসিঞ্চন আঁচনি নলাসমূহ এতিয়া হাবি বনেৰে ভৰি পৰিছে। গাঁওবাসীৰ অভিযোগ অনুসৰি ইয়াত বৃহৎ পুঁজিৰ অপব্যৱহাৰ হৈছে। ঠিকাদাৰসকলে কেৱল বন জংঘল চাফা কৰাৰ নামত বৃহৎ পৰিমাণৰ ধন মোকলাই নিয়ে বুলি তেওঁলোকে অভিযোগ কৰিছে। শেহতীয়াকৈ খেতিৰ বাবে পানী বিচাৰি স্থানীয় কৃষকসকলে জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলৰ কাষচপাত দুয়ো পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। এই ঘটনাৰ পিছতে বিভাগীয় বিষয়া একাংশ কৃষকৰ বিৰুদ্ধে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কৃষকসকলে কোনো ধৰণৰ অপৰাধ অস্বীকাৰ কৰি কয় যে তেওঁলোকৰ একমাত্ৰ ভুল আছিল প্ৰাপ্য পানী বিচৰাটো। এতিয়া তেওঁলোকে টিংখাং সমষ্টি মন্ত্ৰীগৰাকীক জৰুৰী হস্তক্ষেপ কৰি সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনাইছে। আৰু আপোনালোকৰ জৰিয়তে বিভাগীয় মন্ত্ৰীক আৰু জলসিঞ্চন বিভাগক আমি অৱগত কৰিব বিচাৰিছোঁ যে কললুৱা দেউৰী গাঁৱৰ কৃষকসকল আজি যিধৰণে দুৰ্দশাগ্ৰস্ত হৈছে, খেতিপথাৰত একেবাৰে পানী দুনি নাই, কৃষকসকল পানী নথকাৰ কাৰণে আজি এনেই থাকিব লগা হৈছে, কৃষি পথাৰত কাম কৰিব নোৱাৰা অৱস্থা হৈছে। গতিকে আমাৰ কললুৱা দেউৰী গাঁৱত এনেকুৱা দুটা, এইটো এটা জলসিঞ্চন আঁচনি আৰু এটা ডাঙৰ এটা আছে। গতিকে সেইটোত বাৰু অকণমান পানী দি আছে, কিন্তু এইটো একেবাৰে নিষ্ক্ৰিয় অৱস্থা। এইটো ক'বলৈ গ'লে একেবাৰে নিষ্ক্ৰিয় অৱস্থা। গতিকে যদি আমি তেওঁলোকক ক'বলৈ যাওঁ, তৰ্ক বিতৰ্ক হৈছে জলসিঞ্চন বিভাগৰ কৰ্মচাৰীৰ লগত, আৰু আমাৰ কৃষকসকলে তেওঁলোকক এই বিষয়টো পানী দিয়াৰ সম্পৰ্কত ক'বলৈ যাওঁতে আমাৰ খোৱাং আৰক্ষী থানাত তেওঁলোকে গোচৰ দিলে। গোচৰত আমাৰ কেইবাজনো কৃষকৰ নাম গৈছে জানিব পাৰিছোঁ তেনেকৈ ধৰণৰ, আৰু তাৰ ভিতৰতে দুজনে ইতিমধ্যে থানালৈ মাতি নি তেওঁলোকক তাত মানে একেবাৰে চুক্তিবদ্ধ কৰাই লৈছে বুলি মই এনেই গম পাইছোঁ যে আজিৰ পৰা আৰু যাতে কৰ্মচাৰীসকলক যাতে এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে। কিন্তু প্ৰকৃততে কৃষকসকলৰ কোনো ধৰণৰ ভুল নাছিলে, কাৰণ কৃষকসকলে একচুৱেলি পথাৰত পানী নাই কাৰণে পানী দিয়াৰ সম্পৰ্কতে বিভাগীয় যিটো জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলক অৱগত কৰিব বিচাৰিছিলে। কিন্তু তেনেকৈ কওঁতে অকণমান তৰ্ক বিতৰ্কটো হ'ল, কিন্তু এইটো অত্যন্ত দুখৰ কথা যে তেওঁলোকে কৃষকৰ ওপৰতে আকৌ ওলোটাই গোচৰ তৰাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। গতিকে অনাগত দিনত যাতে এনেকুৱা ধৰণৰ পৰ্যায় নহয়, তাৰ কাৰণে আমি জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে যিকোনো প্ৰকাৰে কৃষকক পানী দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লগতে আমি আমাৰ যিটো বিভাগীয় আমাৰ টিংখাং সমষ্টিৰ মাননীয় মন্ত্ৰীৰ জৰিয়তে আমি তেওঁকো অৱগত কৰিব যে আমাক কললুৱা দেউৰী গাঁৱৰ কৃষকসকলক যাতে এই জলসিঞ্চনৰ যোগেদি যাতে ধুনীয়াকৈ কৃষি কৰিব পৰাকৈ সুবিধা কৰিবৰ কাৰণে বিভাগক তেওঁলোক অনুৰোধ জনাবৰ কাৰণে আমি দাবী জনাইছোঁ। আমাৰ কৃষকসকলে এটা কথা আলোচনা কৰি আছে যে যদি আমি এইখিনিতো যদি আমি উপায় নাপাওঁ, যে কৃষকসকলে যদি আমি যিটো পাব লাগে সময়মতে পানী, কাৰণ 12টা মাহৰ ভিতৰত তেওঁলোকে মানে কি কৰে, কেৱল এটা মাহে পানী দিব লাগে, কিন্তু সেইখিনিকে নকৰি পেলাই ক'বলৈ যাওঁতে যিহেতু তেওঁলোকে গোচৰ তৰিছে। গতিকে আমি ইয়াৰ পাছত আমাৰ কৃষকসকলে কললুৱা গাঁৱৰ কৃষকসকলে এটা কথা আমি চিন্তা চৰ্চা কৰি আছোঁ, আমি বিভাগীয় যিটো জলসিঞ্চন মন্ত্ৰী আছে আমি তেখেতক এই বিষয়টোৰ ওপৰত অৱগত কৰি বিভিন্ন ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাম বুলি আমি এটা আলোচনা কৰিছোঁ। ইয়াত মানে আমাৰ কললুৱা দেউৰী গাঁও, দেৱাচালি গাঁও আৰু কললুৱা সোণোৱাল গাঁও আৰু ৰৌমাই, বেতনী আছে, কেইবাখনো গাঁও সামৰি এই জলসিঞ্চন বিভাগটো আছে। কিন্তু ইয়াৰ পৰা কোনো এখন গাঁৱে অকণমানো উপকৃত হ'ব পৰা নাই। নাই, এইটো আমি এনেই জনামতে প্ৰায় 80 দশকতে নিৰ্মাণ কৰে এই আঁচনিটো, কিন্তু তেতিয়াৰ পৰা আজিলৈকে কোনো ধৰণৰ পানী ৰাইজক কৃষকক দিয়া নাই। কৃষকে প্ৰতি বছৰে, আমি আগতেও কৈ গৈছোঁ যে কৃষকে প্ৰতি বছৰে এইটো বতৰৰ ওপৰত মানে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে খেতি পথাৰ কৰি আজিলৈকে কৰি আছে, কিন্তু এইটো থাকিও কোনো ধৰণৰ লাভ হোৱা নাই। হয়তো আমাৰ এই কললুৱা দেউৰী গাঁৱৰ টিংখাং সমষ্টি এই আঁচনিটো আছে, মানে কি আৰু আমাৰ কললুৱা সোণোৱাল গাঁও, আমাৰ ৰৌমাৰী সোণোৱাল গাঁও, আমাৰ বহুখিনি এৰিয়াৰ ভিতৰত মানে আঁচনিটো আমাৰ আছে। মানে ইয়াত এইটো আপোনাৰ আমি জনাত মানে 80 দশকৰ ভিতৰতেই নিৰ্মাণ হৈছিলে। তেতিয়াৰ পৰাই আপোনাৰ মানে আমাৰ ইয়াত কৃষকৰ পানী তেনেকুৱা ব্যৱস্থাৰ ওপৰত মানে খেতি কৰিব পৰা নাই, ডেভেলপ হ'ব পৰা নাই। আৰু আমি গোটেই খেতিয়কবিলাকেই প্ৰকৃতিৰ ওপৰতে আৰু নিৰ্ভৰ কৰে, যেতিয়া নেকি চৰকাৰে এইটো আমাক মানে সুবিধা কৰি দিছিল। কিন্তু এই সুবিধা কৰাৰ পাছৰ পৰা আমাৰ সকলোবিলাক কৃষক আছে
তেওঁলোকে সকলোৱে ক'ব। ইয়াৰ পৰা আমি কোনো এজনো পানী লৈ উপকৃত হ'ব পৰা নাই। আমি দেখোঁ মাজে মাজে চফা কৰা দেখোঁ, মাজে মাজে বহুত ইয়াত সেইটো হয়। তেওঁলোকৰ ডিপাৰ্টমেণ্টলি আহে, কিছুমান ঠিকাদাৰ আহে, আপুনি দেখিব এইবিলাক মানে এনেকৈ জংঘলবিলাক চাফা কৰে, ক'ৰবাত মানে ব্লক এৰিয়ালৈ মানে ৰিপেয়াৰিং কৰে, বহু লাখ কোটি টকাৰ মানে তেওঁলোকে কাম কৰি যায়। কিন্তু তেওঁলোকে অকল এই বস্তুটোহে মানে কৰি যায়, পানী নাই। এতিয়া আপুনি চাব আগলৈকে চাওক, আপুনি ডেলিভাৰী আউটলাইন মানে নাই। এতিয়া আমাৰ এইটো ৰাস্তাই আপুনি গৈছে, আগলৈ গৈছে, ইয়াৰ পৰা পানীটো দিয়াৰ লগে লগে আপোনাৰ আমাৰ এতিয়া গোটেই দুই চাইডেই মানে আমাৰ কৃষকবিলাকৰ মাটি আছে। এতিয়া আপুনি নিজেই গম পাব যে ডেলিভাৰী আউট ক'তো নাই। এতিয়া এই দলংখন আপোনালোকে চাওক, এই ব্ৰিজখন আপুনি চাওক। এতিয়া আমাৰ আৰু এটা অসুবিধা হয় আপোনালোকৰ কি, আমাৰ এতিয়া ট্ৰেক্টৰবিলাক নিবলৈ অসুবিধা হয় মানে। এতিয়া আমাৰ ড্ৰেইনটো হোৱাৰ কাৰণে ট্ৰেক্টৰ মানে পাৰ কৰিব নোৱাৰে। আমাৰ এতিয়া সকলোবিলাক কৃষকৰ ট্ৰেক্টৰে ধৰক সৰু VST মানে গাড়ী আছে, সেইবিলাকৰ কাৰণে আমাৰ অসুবিধা হয় মানে কি। আৰু আমি জনাত আজিলৈকে মই নিজেও এজন কৃষক, মোৰ ইয়াতে মাটি আছে ওচৰতেই, আমি আজিলৈকে এই প্ৰজেক্টটোৰ পৰা মানে ফুটা কৰি এটোপলৈও পানী পোৱা নাই। সেইটো কাৰণেই লাভালাভ আমি বুজি পাইছোঁ এতিয়া আৰু, কাৰণ তেওঁলোকক আমি ৰিপেয়াৰিং কৰা দেখোঁ, চাফ চিকুণ কৰা দেখোঁ, তাৰ বাদেতো আমাৰ কৃষকৰ একো নাই, তাৰপৰা আমি একো লাভালাভ হ'ব পৰা নাই। এতিয়া আপোনাৰ দেখিলোঁগৈ ঠিকাদাৰ বাদে কৃষকৰ মানে লাভ নাই, ঠিকাদাৰ লাভ। এতিয়া আপুনি আগলৈ যাওক, গোটেই গছ গছনি ভৰ্তি, ক'ৰবাত পানী নাই মানে।